এগৰাকী বিশেষভাৱে সক্ষম খেলুৱৈ অন্যতম ৰাজকুমাৰ অন্যতম জিলিকিল থাইলেণ্ডৰ ৰয়িং চেম্পিয়নশ্বিপত পদক জয়ৰ পিছতো পিতৃ-মাতৃৰ অন্তৰত ব্যথা ৰাজসাহায্যৰ বাবে হাহাকাৰ অন্যতমৰ পিতৃ-মাতৃৰ বিশেষভাৱে সক্ষম এইগৰাকী অসম সন্তান প্ৰতিভাধৰ সাঁতোৰবিদ অন্যতম ৰাজকুমাৰ কিন্তু তেওঁ সাঁতোৰবিদ হিচাপে নহয় এগৰাকী ৰয়িং খেলুৱৈ হিচাপেহে কঢ়িয়াই আনিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পদক থাইলেণ্ডৰ পাটায়াত ২৬ৰ পৰা ৩০ মেলৈ আয়োজিত এছিয়ান ইনডোৰ ৰয়িং চেম্পিয়নশ্বিপত অন্যতমে অসমলৈ কঢ়িয়াই আনিলে এটা সোণ আৰু এটা ৰূপৰ পদক ভাৰতীয় দলটোত অন্যতমে আছিল একমাত্ৰ অসমৰ খেলুৱৈ অন্যতমে প্ৰথমতে সুইমিং কৰিছিল তাৰ পিছত বাৰু এতিয়া লাহেকৈ সি ৰয়িং যেতিয়া শিকিলে আমাৰ ৰয়িং এছ'চিয়েশ্যন অফ আছাম তাতে সি ৰয়িং প্ৰেক্টিছ কৰিলে ৰয়িং প্ৰেক্টিছ কৰি লাহে লাহে সি নেশ্যনেল খেলিব ল'লে নেশ্যনেল খেলাৰ পিছত বাৰু এতিয়া ইণ্টাৰনেশ্যনেললৈ ওলাই গৈছে আৰু আমাৰ ৰয়িং এছ'চিয়েশ্যন তৰফৰ পৰা নৱাবুদ্দিন ছাৰ আৰু কোৰ্চ প্ৰথমতে আছিলে সুমা বৰুৱা এতিয়া অনিতা মেধি আছে আৰু তেওঁলোকৰ তত্ত্বাৱধানতে সি সেইখিনি কৰি আগবাঢ়ি গৈছে পাটায়া থাইলেণ্ড বেংকক বহুত ভাল হৈছে মেডেল পালোঁ এটা গ'ল্ড এটা চিলভাৰ বহুত ধুনীয়া হৈছে মোক কোনো আহে নাই টিভি ওচৰত নিউজ কৰিবলৈ অহা নাই মানুহ ইয়াৰ বছৰত অন্যতম ৰাজকুমাৰৰ পিতৃ দীপেন ৰাজকুমাৰ আৰু মাতৃ নিৰু দত্ত ৰাজকুমাৰীয়ে পুত্ৰক এগৰাকী খেলুৱৈ হিচাপে গঢ়ি তুলিবলৈ বহু কষ্ট কৰিবলগীয়া হৈছে ইতিমধ্যে সাঁতোৰ জগতখনত কেইবাটাও আন্তঃৰাষ্ট্ৰীয় পদকেৰে উজলি উঠা খেলুৱৈগৰাকীলৈ ৰাজ্য চৰকাৰৰ পৰা অহা নাই কোনো ৰাজসাহায্য পোৱা নাই কোনো বেচৰকাৰী সাহায্য তাৰ মাজতো অন্যতমক এগৰাকী সফল খেলুৱৈ হিচাপে গঢ়ি তোলাত আপ্ৰাণ হেঁপাহ পিতৃ-মাতৃৰ তাক এতিয়া যি সি খেলি থাকিব পৰা বয়সখিনি মই ভাবোঁ মানে যিমানখিনি পাৰোঁ ছাপোৰ্ট কৰিম কিন্তু অকলে দিগদাৰ হৈছে ময়ো ৰিটায়াৰ কৰিলোঁ গভৰ্ণমেণ্টৰ অলপ ছাপোৰ্ট পোৱা হ'লে ভাল আছিলে বহুত ল'ৰা ছোৱালীক খেলাৰ ক্ষেত্ৰত গভৰ্ণমেণ্টে বহুত হেৰি দিয়া দেখিছোঁ অসমতো দিছে কিন্তু তাক আজিলৈকে কিন্তু সি লিষ্টত অহাকৈ নাই আনকি গভৰ্ণমেণ্টৰ মেইন অফিচৰ ফালৰ পৰা তো অকণমান অসুবিধাহে পাইছিলোঁ আৰু যি কি নহওক তাক আমি চেষ্টা কৰিছোঁ সেইখিনিলৈকে আগবঢ়াই নিম অন্যতমৰ বাবে এটি চৰকাৰী চাকৰিৰ খুবেই প্ৰয়োজন তাকো নাপালে এটা সৰু সুৰা ব্যৱসায়ত মনোযোগ দিব অন্যতমে এয়া ইচ্ছা পিতৃৰ সি যদি এতিয়া এটা অন্ততঃ চাকৰি পালেহেঁতেন বহুত ল'ৰা ছোৱালী দেখিছোঁ খেলা ল'ৰা ছোৱালীয়ে চাকৰি এটা দিছে তাক খেলিবৰ কাৰণে দৰমহা পাতি পায় আৰু চাকৰিত বহিব নালাগে সেই তেনেকৈ যদি সুবিধা পালেহেঁতেন আৰু সি হয়তো আগুৱালেহেঁতেন এতিয়া চাওঁ কিমানখিনিলৈকে আগবঢ়াই নিব পাৰোঁ কেমেৰাত দশৰথৰ সৈতে জয়ন্ত দাসৰ ৰিপৰ্ট DY365